হেল্ল' নমস্কাৰ এয়া মোবাইলটো এইফালে এজনী আমাৰ মিঠিবাৰ ঘৰত আজি জোনাকী মেল হৈছে। জোনাকী মেললৈ আহিলোঁ জোনাকৰ সন্ধিয়াটি উপভোগ কৰিবলৈ। পূৰ্ণিমা নিশা বুলি প্ৰতিটো পূৰ্ণিমাতে মানে জোনাকী মেল পাতে আমাৰ শাখা সাহিত্য সভাই। আজি অসম সাহিত্য সভাৰ এটা পাৰ্ট আমাৰ ধমন শালমাৰী শাখা সাহিত্য সভা। সৰ্বপ্ৰথমে প্ৰতি পূৰ্ণিমা তেনেকৈ শালমাৰী গেলাৰিচাং গাঁৱৰ জোনাকী মেল পাতোঁ। কাৰোবাৰ ঘৰত তেনেকৈ গণ্যমান্য ব্যক্তি মোৰ বৰদেউতা আজি যি সদা শইকীয়াৰ চোতালত আজি আমাৰ জোনাকী মেলখনি অনুষ্ঠিত কৰা হৈছে। পোনপ্ৰথমতে মোৰ ফালৰ পৰা তেখেতৰ পৰিয়ালক এতিয়া লাহে লাহে মানুহবোৰ আহিবলৈ লৈছে আৰু ওচৰে পাজৰে মানুহবোৰ আহিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিছে। কোনোবাই গান গাব, কোনোবাই কবিতা আবৃত্তি কৰিব, কোনোবাই নাচিব। এনেদৰে আৰু আজি জোনাকৰ সন্ধিয়াটো পাৰ কৰিম। আপোনালোকে চাই যাব, মানুহবোৰ আহিছে আৰু লাহেকৈ। এইফালে পলাশ ছাৰে অনুষ্ঠানটি আৰম্ভ কৰিছে। আমি এতিয়া বন্তি প্ৰজ্বলন কৰিম। এইফালে মম লৈ গৈছোঁ, এইফালে আমাৰ সুমন মমবাতি। এতিয়া আমি বন্তি প্ৰজ্বলন কৰি মৌন প্ৰাৰ্থনা কৰিম। জনাইছোঁ আৰু শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ প্ৰাক্তন সভাপতিসকল, শ্ৰদ্ধাৰ ডেকাবুঢ়া ছাৰ, এই স্থানৰ বিভিন্ন ক্ষেত্ৰত জড়িত শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আজি এই জোনাকী মেলত কমিটিৰ মঞ্চ হিচাপে আমি জোনাকী মেলখনিক ক্ষুদ্ৰ ৰূপত হ'লেও আমি ধাৰাবাহিকভাৱে যাতে আমি চলাই নিব পাৰোঁ, তাৰেই প্ৰয়াসেৰে আচলতে আমি এই বৃহত্তৰ 2টা পঞ্চায়তৰ অধীনৰ বিভিন্নজন ব্যক্তিৰ চোতালত 2006 চনৰ পৰা আমি এনেধৰণে ভ্ৰমণ কৰি ফুৰিছোঁ আৰু সেই অনুসৰি আজি 2006 চনৰ পৰা এক সুদীৰ্ঘ সময় 2024 চনলৈকে আমি যে এই ক্ষুদ্ৰ প্ৰয়াসৰ মাজেৰে আমি অনুষ্ঠানটো এনেকৈ জীয়াই ৰাখিব পাৰিছোঁ, তাৰ বাবে আমি শাখা সাহিত্য সভাই গৌৰৱবোধ কৰোঁ। গৌৰৱবোধ এইকাৰণে কৰোঁ যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ভিতৰত আমি ধমন শালমাৰী শাখা সাহিত্য সভা এনে এখন শাখা সাহিত্য সভা, যিখন শাখা সাহিত্য সভাই আমি ইমান দীঘলীয়াকৈ এটি অনুষ্ঠান পৰিচালিত কৰি থাকিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে আচলতে আমি নিজে নিজক যদিও বা গ্ৰাম্য অঞ্চল আমি অৰ্থনৈতিকভাৱে পিছপৰা হ'লেও ইয়াৰ অঞ্চলৰ বৃহত্তৰ এক অঞ্চল, গতিকে অঞ্চলটো সাঙুৰি আমি অনুষ্ঠানটো পৰিচালনা কৰি যাবলগীয়া হৈছে যদিও আমি যে এই ক্ষেত্ৰত সফল হৈছোঁ সেইবাবে আচলতে আমি গৌৰৱ অনুভৱ কৰোঁ আৰু এই ধাৰাবাহিকতা যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ। আমি এতিয়ালৈকে যিহেতু আমি প্ৰথম অৱস্থাত আমি যিসকলক আমি পাইছিলোঁ সেইসকল এতিয়া যুৱক যুৱতী হৈছেহি। তেওঁলোকে প্ৰথম অৱস্থাত যেনেকৈ আমি জোনাকী মেলখন দেখিছিলে বা তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছিলে, সেইসকলকে লৈ আমি পৰৱৰ্তী সময়ত এতিয়া আকৌ আমি আগৰ আসনলৈ আনি আমি তেখেতলোকক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ লগতে আকৌ নতুন প্ৰজন্মকো যাতে আমি আগবঢ়াই নিব পাৰোঁ, তেওঁলোকৰ সৃষ্টিসমূহ যাতে বিকাশ হয়। কাৰণ আমি ডাঙৰ মঞ্চ এখনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ হ'লে আমাৰ বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় আৰু তেনেধৰণে আমি মঞ্চ লাভ কৰিবলৈও আমি বহু অসুবিধা হয়। গতিকে সেইকাৰণে আমি শাখা সাহিত্য বা ইয়াৰ ক্ষুদ্ৰতম প্ৰয়াস যাতে ছাত্ৰ ছাত্ৰীসকলে এই মঞ্চৰ পৰাই এখন ডাঙৰ মঞ্চলৈ আগবাঢ়ি যাব পাৰে, তাকে আমি কামনা কৰিছোঁ। আৰু লগতে যিসকলে সাহিত্য সৃষ্টি কৰিছে বিভিন্ন দিশত, তেখেতলোকেও যাতে সাহিত্য সৃষ্টি কৰি যাবৰ বাবে প্ৰেৰণা পায় আৰু এখন মঞ্চ পাই থাকে, তাৰ প্ৰয়াসেই আজি জোনাকী মেলখন অনুষ্ঠিত হৈ আহিছে। আৰু
জোনাকী মেলখন আয়োজন কৰাৰ ক্ষেত্ৰত আমাৰ যিসকল ব্যক্তিয়ে এতিয়ালৈকে আমাক সহযোগ আগবঢ়াইছে বা সহযোগ আগবঢ়াই যাব সকলোকে আমি আমাৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যিহেতু আমি 2006 চনত গঠন কৰা শাখা সাহিত্য সভা আমি স্বৰ্ণ শাখা কৰিবৰ বাবে স্বৰ্ণ শাখা হ'বলৈ আমাৰ 50জন সদস্যৰ প্ৰয়োজন গতিকে আমি শাখাখন যাতে স্বৰ্ণ শাখা ৰূপে স্বীকৃত হয় তাৰ কাৰণে আমি এক প্ৰয়াস অব্যাহত ৰাখিছোঁ আমাৰ 40 আজীৱন সদস্যৰ বাবে গতিকে আমাৰ 40জন ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু 10জন ব্যক্তি আমি আমাৰ তালিকাত আছেই গতিকে তেখেতলোকৰ সহযোগত বা তেওঁলোকৰ জৰিয়তে আমি স্বৰ্ণ শাখাৰ স্বীকৃতি এই বছৰতে আমি লাভ কৰিম বুলি আশা কৰিছোঁ গতিকে আপোনালোকক এই শুভ সংবাদটো দিলোঁ আৰু সকলোকে আজি এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিব আৰু সকলোৱে সহযোগ কৰিব তাকে কামনা কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা সামৰণি মাৰিছোঁ ধন্যবাদ বৃহত্তৰ অঞ্চলটোৰ সকলো নমস্য ব্যক্তিসকলক লগতে মোৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি মোক যি সঞ্চালকৰ দায়িত্ব দিলে একেবাৰে আজি মই নতুন হয় গতিকে অকণমান ক'ৰবাত ভুল কৰি ৰৈ যাবও পাৰে প্ৰথমে আজি এই কণমানিজনীৰ গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে শ্ৰীমতী ৰূপশ্ৰী বৰবৰা মই জয়ন্ত হাজৰিকা এটি গীত গাম গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল আমাৰ এতিয়া অকণমানি দিয়ে কবিতা আবৃত্তি কৰিব আৰু সাজু হৈ থাকিবৰ কাৰণে আমি শ্ৰীমতী নন্দিনী বৰুৱাক আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি নন্দিনী বৰুৱাক মাতিম তোমাৰ কেমেৰাটো ভাল ইয়াত কবিতা আৰু গীতো লিখা আছে দেখোন নমস্কাৰ মোৰ নাম শ্ৰী অনুজ্যোতি বৰুৱা মই কবিতা আবৃত্তি কৰিম ভুলৰে ক্ষমা কৰি দিব মই গছ মোৰ তলত বহা তুমি মই দিম চাহ শীতল বতাহ পাবা তুমি জোৰাই ল'বা গা নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা ধন্যবাদ ধন্যবাদ ওমজ্যোতি বৰুৱা আমি এবাৰ মাতিছোঁ নন্দিনী বৰুৱা আৰু ইয়াৰ পাছতে আমি মোৰ নাম শ্ৰীমতী নন্দিনী বৰুৱা মই এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হ'ল ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাখৰ বান্ধোন চিং খোল 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 কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ ডাং শুন শুন ঘুকিছে ৰণবিখান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত সুৰুজ উদয়মান শুন মুকুটিৰ সুৰুজৰ আহ্বান হেৰাও মজদুৰ কি খান মুক্তিমান 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 It's
বেলেগ নাচিছে দেই নাচা ৱা নতুন নতুন হাঁহ আহিল নতুন হাঁহ আমাৰ বহল বুকুতে নতুন নতুন হাঁহ আহিল নতুন হাঁহ আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে যা যাবৰ চিকুনা আমাৰ পুণ্যতে নতুন নতুন হাঁহ আহিল নতুন হাঁহ আমাৰ বহল বুকুতে নতুন নতুন হাঁহ আহিল নতুন হাঁহ আমাৰ বহল বুকুতে দাউৰি দাউৰি আকাশ ভৰিছিল বতাহে বতাহে আলোড়ন জাগিছিল দাউৰি দাউৰি আকাশ ভৰিছিল বতাহে বতাহে আলোড়ন জাগিছিল এনেহে লাগিছিল যেন ময়ো এটি সুৰ হৈ তাতে মিলি ঝিম 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 বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি সুৰ হৈ তাতে মিলি যাওঁ পাতা বাহৰ পাতানি বেখনি লম সাজি মিছা মিছি হালধিৰে দুয়োক নোৱা মামি তৰাই ল'ব তুল তুলক সেউজীয়ে বুলবুলক কাকো ভাল নেলাগে খেল কইনা দৰা পুৰা একেবাৰে মগন হৈ গৈছে একেবাৰে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অদিতি গগৈলৈ আচলতে আজি আমাৰ এই অনুষ্ঠানটিত যিসকল আমাৰ কণ কণ ভাইটি ভণ্টি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যি পৰিৱেশন কৰিছে গীত পৰিৱেশন কৰিছে বা নৃত্য গতিকে আমি আশা কৰিম ভৱিষ্যতৰ দিনতো তেওঁলোকে আমি এনেকৈ যাতে পাওঁ আমাৰ মাজত তেওঁলোকৰ এই যি ধাৰা অব্যাহত ৰাখক সাধনা কৰি যাওক সকলোৱে ইয়াতকৈ যদি আমাক ভাল ভাল আমাক পৰিৱেশন কৰি আমাক আমোদ দিব আৰু ইতিমধ্যে আমাৰ মাজত কেইবাজনো আমাৰ গণ্যমান্য বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ মাজলৈও আমি যাম যিহেতু আমাৰ কণ কণ ভাইটি ভণ্টিসকলৰ লিষ্টখন যথেষ্ট দীঘল গতিকে আমি আৰু দুজনমান আমি আমাৰ তেওঁলোকক পাৰ কৰাই লওঁ তাৰ পাছতে আমি আমাৰ বিশিষ্ট ব্যক্তিসকলৰ মাজলৈ আমি যাম এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হয়তো নহ'ব পাৰে মোৰ ৰাই হবাতো শুৱনি তথাপি আপোন মোৰ ৰাই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেওঁ মোক দিলেহি চিনাই হয়তো নহ'ব পাৰে মোৰ দেশ হবাতো চহকী তথাপি আপোন এই দেশ ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ হে হয়তো নহ'ব পাৰে মোৰ ভাষা হবাতো শুৱলা আধা বাটল নিদিলি কেনেকৈ মাল বিকাই তোক চাম আজিয়ে ফোন কৰি আবকাৰীক জনাম আজিয়ে ফোন কৰি আবকাৰীক জনাম ধন্যবাদ খুবেই ধুনীয়া খুব সুন্দৰ আমি কিছু হাঁহিলোঁ লগতে সুন্দৰ কণ্ঠ অধিকাৰী বুলি আমি গম পালোঁ নিস্তব্ধ হৈ ৰোৱা মনটো দেখোন কান্দি উঠিল সংস্থাপন বিচাৰি ফুৰা দেহাটোও দেখোন আজি ভাগৰি পৰিল জীয়াই থকাৰ অৰ্থ আজি জীয়াই থকা অৰ্থ বিচাৰি কিমান আৰু ঘূৰিম এবাৰ মৰি যোৱা দেহটোক কিমান আৰু মাৰিম সমাজৰ গৰিহণা কিমান আৰু শুনিম ক্লান্ত দেহটোক কিমান দুখিম দৰিদ্ৰতাৰ ছায়া দেখোন নগচাই হ'ল জগত জিনাৰ সপোন সপোন হৈয়ে ৰ'ল ইমান কষ্টৰ পৰিণাম
আজি জানো পালো হেৰাই যাব খোজা হাঁহিটোক কেনেকৈ ধৰো সেমেকা চকুজুৰিক আৰু কিমান তৰা কাষত তৰা তৰাৱলী লুই তৰা কাষত তৰাৱলী পাৰতি পাৱলিতে জৰে মোৰ পাৰতি পাৱলিতে জৰে মোৰ আইনাকা দিবি মোৰ কলেজীয়া বান্ধৱী আমাৰ গৃহস্থ আমাৰ গৃহস্থ হীৰামণি শুনিব নুশুনে আমি কলেজত লগতে পঢ়া এইফালে এজনী আমি কলেজ লগতে অহা যোৱা কৰা আজি বহুত দিনত লগ পাইছোঁ এজনী নাচনী এবাৰ আমাৰ পলাশ ছাৰে গাইছে ইতিহাসে দিয়ে সোঁৱৰা বোলো দেশ বুলিলে কিয় লাগে আদেশ জননী দেখো মোৰা সংগ্ৰাম চলিছিল চলিছে চলিবই ইতিহাসে দিয়ে সোঁৱৰাই সংগ্ৰাম চলিছিল চলিছে চলিবই ইতিহাসে দিয়ে সোঁৱৰাই কোন কোন ৰজা হ'ল কাৰ কি নাম ৰল ইতিহাস তাৰ সাক্ষী ৰল সঁচাবোৰ মিছা হ'ল মিছাবোৰ সঁচা হ'ল সময়ত হেৰাই গ'ল তাতে কাৰনো কি ভুল হ'ল তাতে কাৰ এতিয়া আমি ভাত পানী খাই এতিয়া মিঠিবাৰ ৰুমত আহিছোঁ নয়না আমনি লাগিছে বোলে এতিয়া ভাত খাই অকণমান চফ চুবাই আছোঁ আমাৰ আকৌ নিৰামিষ ভুজিলে নিৰামিষ চব্জি বনাইছে এতিয়া খাবহে ভাত যোৱা খাই লৈ যা তাৰপিছত আৰু ধুনীয়াকৈ অনুষ্ঠান শেষেই হোৱা নাই ডাঙৰ মানুহবোৰে কবিতা আবৃত্তি কৰিছে গান গাইছে কিবাকিবি ভাষণ দিছে সেনেকৈ হৈ আছে আৰু আমাৰ এতিয়া অকণমানি এজনী আমনি লাগিছে মোৰো আমনি লাগিছে বাৰু বহুত দেৰি হ'ল যে এতিয়া ধুনীয়াকৈ ভাত পানী খালোঁ সুমনে ভাত খাব তাৰপিছত যোৱা কথাটো চিন্তা কৰিব লাগিব আৰু অকণমান ভিতৰলৈ আহি দিছোঁ বাহিৰত অকণমান আমনি লাগিলে সেয়াই আৰু এই কি কথা পাতিছে সিহঁতি মনে মনে ষ্টেটাছ চাইছা এইফালে ল'ৰা ছোৱালীক শুৱাই লৈ এইটো বেয়া উৎপাত কৰিলে এইটো ভাল টোপনি যাব এজনী আমাৰ তিতি ভিডিঅ' কৰি আছে এই মানে ইউটিউব চেনেল আছে এজনী তিতি আমাৰ ঘৰৰ ওচৰে হয় সেইটো হৈছে সাগৰদা এইফালে আমাৰ সঞ্চালক মহোদয় চিনাকি কৰি দিছোঁ অঁ নমস্কাৰ কেনেকুৱা আজি অনুভৱটো কেনেকুৱা আজি অনুভৱটো খুবেই ভাল বহুত দিনৰ মূৰত পালোঁ বহুত দিন নহয় আচলতে মই মাঘ বিহুত আহিছিলোঁ ঘৰলৈ অঁ বতা গৈছোঁ মই অকণমান ইণ্টাৰভিউ দি আছোঁ এটা
আগৰ প্ৰথমৰ পৰা গতিকে অনুভৱটো খুবেই ভাল লাগিলে মই ইয়াৰ আগত আহিছিলোঁ মাঘ বিহুত আহিছিলোঁ মাঘ বিহুত এটা অনুষ্ঠান পাইছিলোঁ জোনাকী মেল আজি আকৌ পালোঁ গতিকে দেওবাৰ পিছতে খুব ভাল লাগিলে তোমাকো লগ পালোঁ বহুত ভাল লাগিলে লগ পাই থাকোঁ তথাপিও আজি অলপ স্পেচিয়েলি লগ পালোঁ আৰু খুব ভাল লাগিলে আৰু গুড নাইট গুড নাইট গুড নাইট আকৌ লগ পাম কেতিয়াবা নিশ্চয় আকৌ বিহুত লগ পাম আকৌ বিহুত লগ পাম ঠিক আছে যোৱা ভাতটো খাই লয় আমি ভাল